নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম বহুপদ পাতিৰ পাছৰখিনি অৰ্থাৎ বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ। আমি বহুপদ কি পাই আহিছিলোঁ নহয় জানো? এতিয়া আমি বহুপদৰ ভিতৰত কি পাইছিলোঁ? ৰৈখিক, দ্বিঘাত আৰু ত্ৰিঘাত বহুপদ। আমি এতিয়া এই বহুপদ কেইটাৰ জ্যামিতিক অৰ্থনো কি তাক শিকিম। ধৰি লওঁ আমি এটা ৰৈখিক বহুপদ ধৰি লৈছোঁ ax plus b। ই এটা ৰৈখিক বহুপদ য'ত a does not equal to 0, এইটো 0 হ'ব নোৱাৰে। যদি ax plus b ৰ কাৰণে আমি ইয়াৰ শূন্য k বুলি ধৰোঁ, তেনেহ'লে এই k ৰ মানটো কি হ'ব? minus b by a, য'ত b টো কি হয়? ধ্ৰুৱক পদটো, a টো হ'ব চলকটোৰ সহগ। ইমানখিনি আমি জানো নহয় জানো? এতিয়া চাওঁ, এই যে আমি শূন্যটো পালোঁ minus b by a, এই শূন্যটো আমি জ্যামিতিকভাৱে অৰ্থাৎ আমি গ্ৰাফত পাব পাৰোঁ। কিদৰে পাব পাৰোঁ? আমি এটা উদাহৰণ লৈছোঁ। ধৰি লৈছোঁ twice x plus 2। ই এটা ৰৈখিক বহুপদ। এই ৰৈখিক বহুপদটোক আমি গ্ৰাফত কেনেদৰে উপস্থাপন কৰিম? এই ৰৈখিক বহুপদ বুলি ক'লে আমি এইদৰে px দি নামাকৰণ কৰি ল'ব পাৰোঁ নহয় জানো? এতিয়া px ৰ ঠাইত আমি y লিখি লৈছোঁ। y equal to twice x plus 2। আমি আগতে পাই আহিছোঁ যে ই এটা সমীকৰণ। এটা ৰৈখিক সমীকৰণে সদায় কি দিয়ে? এডাল সৰল ৰেখা দিয়ে, সৰল ৰেখা। আৰু আমি জানো এডাল সৰল ৰেখা পাবলৈ হ'লে মিনিমাম দুটা বিন্দু লাগে। এই বিন্দুকেইটা আমি এই সমীকৰণটো পাই উলিয়াই ল'ম। x আৰু বিন্দু দুটা মানে কি? x আৰু y ৰ মানটো উলিয়াম আমি। ধৰি লওঁ x-ত আমি 1 পাতিছোঁ। যদি আমি x-ত 1 পাতোঁ, y ৰ মান কি হ'ব? চাওঁচোন এইখিনি 2 into 1 plus 2। 2 plus 2 কি হ'ব? 4। x-ত যদি আমি 1 পাতোঁ, y কি পাম? 4। হ'ল। x-ত যদি আমি minus 1 পাতোঁ, 2 minus 1 plus 2, 4 minus 2 plus 2। যদি ইয়াত minus 1 পাতোঁ, তেতিয়া 2 টো কি হ'ব? y টো কি হ'ব? 0 হ'ব। এই দুটা বিন্দু আমি ল'লোঁ। এই দুটা বিন্দুক আমি এটা গ্ৰাফত উপস্থাপন কৰিম। আমি সকলোৱে জানো x অক্ষ y অক্ষ আঁকিব জানো। আমি এইটো x অক্ষ x dash, y y dash, এনেদৰে আমি এইটো গ্ৰাফত লিখাকে আঁকি ল'ম। এতিয়া এই বিন্দু দুটা পালোঁ। কি পালোঁ? 1 4 minus 1 0। তাৰ আগতে এটা কথা জানো, আমাৰ এইটো কি অক্ষ হ'ব? এইফালে ধনাত্মক, এইফালেও ধনাত্মক, গতিকে এইটো প্লাছ প্লাছ। এইখিনি আমি আগতে জানো। এইটো ঋণাত্মক আৰু এইটো ধনাত্মক, গতিকে কি? মাইনাছ প্লাছ কক্ষ। এইটো ঋণাত্মক, এইটো দিশো ঋণাত্মক, গতিকে মাইনাছ মাইনাছ অক্ষ। এইটো ধনাত্মক, এইটো ঋণাত্মক, গতিকে কি? প্লাছ মাইনাছ কক্ষ। এইটো প্লাছ প্লাছ কক্ষ, এইটো মাইনাছ প্লাছ কক্ষ, এইটো মাইনাছ মাইনাছ কক্ষ, এইটো প্লাছ মাইনাছ কক্ষ। হ'ল। এইখিনি আমি আগতে জানো, তথাপি এবাৰ মই তোমালোকক মনত পেলাই দিছোঁ। এতিয়া আমি প্ৰথম বিন্দুটো পাতিম। x-ত কি আছে? 1, y-ত 4। x-ত 1, y-ত 4, দুইটা পজিটিভ, গতিকে এইখিনিলৈ আহিব। বিন্দুটো এইখিনিত আহিব। এতিয়া পাছৰটোত কি আছে? x-ত -1, y-ত 0। 0 মানে y-ত নাই নহয় জানো? গতিকে ক'ত হ'ব? -1 আৰু y-ত 0 যেতিয়া নাই, এইটোৱে মূল বিন্দু 0, গতিকে এই বিন্দুটো এইখিনিত পৰিব। এতিয়া দুটা বিন্দুৰ মাজে আমি এডাল ৰেখা টানি দিম, সৰল ৰেখা। হ'লনে? মোৰ ৰেখাডাল অকণমান বেকা হৈছে। এতিয়া এই সৰল ৰেখাডালে x অক্ষক কোনটো বিন্দুত কাটিছে? এইটো বিন্দুত কটা নাই জানো? মানে -1 বিন্দুত কাটিছে। -1 0 এইটো বিন্দুত কাটিছে, হয়নে? গতিকে ইয়াৰ কাৰণে শূন্য কি? x অক্ষক কোনটো বিন্দুত কাটিছে? -1, গতিকে x-ৰ মানটো কি হ'ব? -1। গতিকে এই বহুপদটোৰ কাৰণে শূন্য কি? -1, যিটো আমি গ্ৰাফত পাতি পালোঁ, হয়নে? এটা প্ৰমাণ কৰি চাওঁচোন বাৰু। ইয়াৰ মতে যদি আমি এডাল ৰৈখিক বহুপদৰ শূন্যটো আমি কেনেকৈ পাওঁ? -b by a, নহয় জানো? এতিয়া b ৰ মানটো বহাই চাওঁ। -b ৰ মান কি? 2 আৰু a ৰ মানটো কি? 2।
গতিকে ইয়াৰ মান কিমান হ'ল -1 একে হৈছেনে আমি গ্ৰাফত পাতিও কি পালো ইয়াৰ শূন্যটো -1 আৰু আমি এনেদৰে পাতিও প্ৰমাণ কৰি কি চালো -1 গতিকে আমি শূন্যটো এইদৰে নুলিয়াই আমি এনেদৰে গ্ৰাফটো উলিয়াই চাব পাৰো আৰু এটা কথা মনত ৰাখিবা যেতিয়া এটা বহুপদ ৰৈখিক বহুপদ হয় তেনেহলে আমি যিডাল ৰেখা পাম সি সদায় সৰল ৰেখা হয় এতিয়া আমি পঢ়িম দ্বিঘাত বহুপদৰ ক্ষেত্ৰত জ্যামিতিক অৰ্থ আমি এটা সাধাৰণ দ্বিঘাত বহুপদ ধৰি লৈছো ax² + bx + c য'ত a does not equal to 0 য'ত a 0 হ'ব না a 0 হোৱা মাত্ৰক এই পাৰ্টটো নাইকিয়া হৈ যাব কি থাকি যাব bx + c যিটো এটা ৰৈখিক সমীকৰণ হৈ যাব নহয় জানো এটা সাধাৰণ বহুপদ যদি আমি ধৰি লওঁ 2x² + 2x + 2 হল এই বহুপদটো যদি আমি এইদৰে গ্ৰাফত পাতো তেনেহলে ইয়াৰ কাৰণে আমি সৰল ৰেখা নাপাওঁ কেনেকুৱা পাম এনেকুৱা এটা চিহ্ন পাব পাৰো নাইবা এনেকুৱা এটাও চিহ্ন পাব পাৰো এটাই বুজিম যেতিয়া বহুপদটো দ্বিঘাত হয় তেনেহলে আমি কেনেকুৱা ধৰণে পাম এনেকুৱা বা এনেকুৱা যাক আমি অধিবৃত্ত বুলি কওঁ তাক আমি কি বুলি কওঁ অধিবৃত্ত ইংৰাজীত কম প্যাৰাবোলা ইংৰাজীত কি বুলি কওঁ প্যাৰাবোলা আৰু এনে ইয়াক কি বুলি কওঁ অধিবৃত্ত বুলি কওঁ অধিবৃত্ত কেতিয়া ওপৰমুৰ কৰি থাকিব কেতিয়া তলমুৰ কৰি থাকিব যেতিয়া এই a2 শূন্যতকৈ ডাঙৰ হয় তেতিয়া ই ওপৰলৈ মুখ কৰি থাকিব যেতিয়া a2 শূন্যতকৈ সৰু হয় তেতিয়া ই তললৈ মুখ কৰি থাকিব বুজিছো এতিয়া আমি এটা গ্ৰাফত এনেকৈ যদি পাওঁ তেনেহলে ই কি হ'ব এৰ মানটো গম পাম যে শূন্যতকৈ সৰু আৰু যদি ই ওপৰলৈ মুখ কৰি থাকে এইদৰে পাওঁ তেনেহলে কি বুজিম এৰ মানটো শূন্যতকৈ ডাঙৰ আৰু কি দেখিছো ই x অক্ষক এনেদৰে দুটা বিন্দুত কাটিব অৰ্থাৎ এটা দ্বিঘাত বহুপদৰ আমি শূন্য কেইটা পাওঁ দুটা হলনে এটোৱে বুজিম যে যেতিয়া এনেদৰে এটা গ্ৰাফত এটা প্যাৰাবোলা থাকিব য'ত x অক্ষক দুটা বিন্দুত কাটিছে আমি তেতিয়াই কি বুজিলি সেই বহুপদটো দ্বিঘাত বহুপদ আৰু ইয়াৰ শূন্য দুটা থাকিব আৰু কেতিয়াবা আমি এনেকৈও পাব পাৰো ই এইদৰে এটা বিন্দুত কাটি গুচি যাব পাৰে তেতিয়া কি হ'ব ইয়াৰ শূন্য এটা আৰু ইও কি হয় এটা দ্বিঘাত বহুপদেই হ'ব তথাপিও কি ইয়াৰ শূন্য এটা থাকিব নাইবা হয়তো এইদৰেও গুচি যাব পাৰে তেতিয়াও কি বুজিলে যে এই বহুপদটোৰ শূন্য এটা আকৌ যদি আমি এটা ত্ৰিঘাত বহুপদ লওঁ উদাহৰণস্বৰূপে ax³ + bx² + cx + d যদি এটা আমি ত্ৰিঘাত বহুপদ লওঁ তেনেহলে আমি এনেকুৱা ধৰণৰ এটা গ্ৰাফ পাব পাৰো নাইবা এনেকুৱা ধৰণৰ গ্ৰাফ পাব পাৰো য'ত ইয়াত দেখিছো নে তিনিটা বিন্দুত কাটিছে কিন্তু ইয়াত দুটা বিন্দুত কাটিছে তথাপিও ই কি বুজিলে ইয়াৰ শূন্য তিনিটা আৰু ইয়াৰ শূন্য দুটা পাইছো হয়তো কোনোবা এটাত আমি 0 পাব পাৰো হয়তো ই এনেকৈ যাব পাৰে য'ত এটা বিন্দুত কাটিছে মুঠতে আমি কি বুজি যেতিয়া ৰৈখিক বহুপদ হ'ব তেনেহলে এডাল সৰল ৰেখা হ'ব যেতিয়া দ্বিঘাত বহুপদ হ'ব তেনেহলে আমি এনেকুৱা প্যাৰাবোলা পাম আৰু য'ত দ্বিঘাত বহুপদ হলে শূন্য দুটা থাকে ত্ৰিঘাত হলে তিনিটা থাকে আৰু ৰৈখিক হলে এটা থাকে এতিয়া আমি অনুশীলনীলৈ যাম এক্সাৰসাইজ 2.1 লৈ যাম এক্সাৰসাইজ 2.1 ৰ 1ত আমাক এনেকুৱা কিছুমান লেখ দি থৈছে y = px ৰ কাৰণে এনেকুৱা কিছুমান লেখ দি থৈছে এই লেখসমূহ চাই আমি ক'ব লাগে যে ইয়াত প্ৰতিটোতে শূন্যৰ সংখ্যা কিমানকৈ আছে প্ৰথমটোত কি দিছে এটা সৰল ৰেখা যি y অক্ষতলত কাটিছে y = px ৰ বাবে এই লেখটোত শূন্যৰ সংখ্যা কিমান ইয়াত কিন্তু y অক্ষতে কাটিছে x অক্ষত কটা নাই গতিকে ইয়াত শূন্যৰ সংখ্যা কি হ'ব ইয়াত শূন্য কিমান হ'ব 0 ইয়াত কোনো শূন্য নাই কাৰণ x অক্ষত কটা নাই
নেক্সটত চাওঁ ইয়াত কি কৰিছে y এটা বিন্দুত কাটিছে আৰু x-ত এটা বিন্দুত কাটিছে এই লেখটোৱে গতিকে x-ত এটা বিন্দুত গটিছে গতিকে ইয়াত শূন্যৰ সংখ্যা কিমান হ'ব শূন্যৰ সংখ্যা হ'ব 1 ঠিক তেনেদৰে এই লেখটোটো 3 নম্বৰ লেখটোটো x-ক কাটিছে তিনিটা বিন্দুত আৰু y-ক কাটিছে এটা বিন্দুত গতিকে এই লেখটোৰ মতে শূন্যৰ সংখ্যা কিমান হ'ব x-ত কেইটা বিন্দুত কাটিছে তিনিটা বিন্দুত গতিকে শূন্য ইয়াত কি হ'ব 3 এতিয়া নেক্সট 4 নম্বৰটোত কি দেখিছো x অক্ষক দুটা বিন্দুত কাটিছে আৰু y অক্ষত কোনো বিন্দুত কটা নাই গতিকে x অক্ষ দুটা বিন্দুত কাটিছে মানে ইয়াৰ শূন্যৰ সংখ্যা কিমান শূন্যৰ সংখ্যা 2 ইয়াত x অক্ষত কেইটা বিন্দুত কাটিছে এটা দুটা তিনটা চাৰিটা আৰু y এটা x অক্ষত চাৰিটা বিন্দুত কাটিছে মানে ইয়াত শূন্যৰ সংখ্যা কিমান হ'ব ইয়াত শূন্যৰ সংখ্যা হ'ব 4 একেদৰে ইয়াত x অক্ষত এইটো বিন্দুত কাটিছে এইটো বিন্দুত কাটিছে এইটো বিন্দুত কাটিছে মানে তিনিটা বিন্দুত কাটিছে y কেটা বিন্দুত কাটিছে গতিকে এই লেখটোৰ মতে শূন্যৰ সংখ্যা কিমান হ'ব 3 গম পালো যে x অক্ষত যেইটা বিন্দুত কাটিছে শূন্যৰ সংখ্যা সিমানটাই হয় অনুশীলনী 2.1 ইমানতে সমাপ্ত হৈছে পুনৰ লগ পাম অন্য এটা ভিডিঅত আজিলৈ ইমানতে সামৰিছো ধন্যবাদ